মৰমৰ অকণিহঁত, আজি তোমালোকৰ লগত মই তোমালোকৰ বিগিনাৰ্ছ ইংলিছ 1 টেক্সটবুকৰ লেচন নম্বৰ 1-ৰ লেটছ ৰিচাইট যিটো ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ কবিতা আছে, এই কবিতাটো পঢ়িম। গতিকে তোমালোকে ভাল ধৰণে শুনা আৰু তাৰ পিছৰ এক্টিভিটি যিখিনি আমাৰ আছিলে আমি সেইখিনি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। কি কৈছে চোৱা, ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, ৰেইন অন দ্য ট্ৰী, ৰেইন অন দ্য ৰুফ টপ বাট নট আপন মি। এইটো এটা কবিতা, এইটো তোমালোকে মোৰ মুখে মুখে পঢ়িবৰ কাৰণে চেষ্টা কৰাচোন হওক। ৰেইন অন দ্য গ্ৰীণ গ্ৰাছ, ৰেইন অন দ্য ট্ৰী, ৰেইন অন দ্য ৰুফ টপ বাট নট আপন মি। এতিয়া আমি এই কবিতাটো আগতে মই মোৰ ভিডিঅ'ত আলোচনা কৰি থৈছোঁ, এই প্ৰশ্নখিনিও মই আলোচনা কৰিছিলোঁ। গতিকে এতিয়া মই নেক্সট পেজত থকা 7 নম্বৰ এক্টিভিটিৰ পৰা তোমালোকৰ লগত আলোচনা কৰিম। গতিকে আগৰ ভিডিঅ'টো তোমালোকে চাবৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। সেই লিংকটোত গৈ পেলাই তোমালোকে ৰেইন কবিতাটোৰ অসমীয়া অৰ্থটো তোমালোকে চাব পাৰিবা আৰু বাকী এক্টিভিটিখিনি তোমালোকে চাব পাৰিবা। গতিকে আমি ব'লাচোন 7 নম্বৰ এক্টিভিটিত কি আছে চাওঁ। এইটো 7 নম্বৰ এক্টিভিটি চোৱা, পিকচাৰ ষ্টৰি। পিকচাৰ মানে ফটো, ষ্টৰি মানে সাধু, হয়নে? ফটোৰে সাধু মানে ফটোখন চাই পেলাই আমি সাধুটো জানিম, ফটোখন চাই। ইয়াত কৈছে চোৱা, লুক এট দ্য পিকচাৰ্ছ এণ্ড চে হোৱাট দ্য মাংকি এণ্ড দ্য 2 কেটছ আৰ ডুইং। কি কৈছে? লুক এট দ্য পিকচাৰ্ছ, লুক এট মানে চোৱা, পিকচাৰ্ছ মানে হ'ল ফটোবিলাকলৈ, ফটোবিলাকলৈ চোৱা, এণ্ড চে আৰু কোৱা, হোৱাট দ্য মাংকি, মাংকি মানে হ'ল বান্দৰ, বান্দৰটোৱে কি কৰিছে, এণ্ড দ্য 2 কেটছ, কেট মানে হ'ল মেকুৰী, আৰু মেকুৰী দুটাই কি কৰিছে, আৰ ডুইং কৰি আছে। আমি এতিয়া চোৱাচোন প্ৰথম ফটোখনত কি দিছে চোৱা, এইটো এটা মেকুৰী, এইটো এটা মেকুৰী ন, কেট, CAT, কেট, হয়নে? এইটো কেট, এইটো কেট, CAT, কেট। আৰু এইটো আছে কি, কেক, CAKE, কেক। অৰ্থাৎ মেকুৰী দুটাই এটা কেক লৈ আছে ন। আৰু পিছৰ ছবিখনত চোৱাচোন, মেকুৰী দুটাই কেকটো লৈ বান্দৰৰ ওচৰলৈ গৈছে, মানে মেকুৰী দুটাই কেকটো বান্দৰক ভগাই দিবলৈ কৈছে। এতিয়া বান্দৰটো কি বুলি কয়, মংকি ন, MONKEY, মংকি, কি বুলি কয়, মাংকি। দ্বিতীয় ফটোখনত কি হৈছে, মেকুৰী দুটাই বান্দৰক কেকটো ভগাই দিবলৈ কৈছে। 3 নম্বৰ ছবিখনত চোৱা, মেকুৰী দুটা ৰৈ আছে আৰু বান্দৰে কি কৰিছে, কেকটো 2টা টুকুৰা কৰিছে আৰু এটা টুকুৰাৰ পৰা অলপ খাবলৈ ধৰিছে। মানে কেকটো যে 2টা টুকুৰা কৰিলে, এটা টুকুৰাত মানে বেছি আছিলে, তে বেছি থকাখিনি কি কৰে, বান্দৰে খাই পেলায়। এই টুকুৰা বেছি হ'লে বেছিকৈ খাই দিয়াৰ লগে লগে এই টুকুৰা বেছি হ'ব নহয়, আকৌ এই টুকুৰাৰ পৰা খাব, এনেকৈ খাই খাই সি কি কৰিলে, কেকটো চেচ কৰি পেলায়। এতিয়া পিছৰ ফটোখনত চোৱাচোন, এয়া বান্দৰটোৱে মেকুৰীখিনিক খেদি দিলে, অৰ্থাৎ মেকুৰীখিনিয়ে যিহেতু বান্দৰে কেকখিনি খাই পেলালে, গতিকে দুখ মনেৰে মেকুৰীকেইটা উভতি গুচি আহিল। গতিকে এইটো হ'ল সাধু। এতিয়া আমি পিছত কি আছে চাওঁচোন বাৰু। এতিয়া পিছত কি আছে চোৱা, 8 নম্বৰত কৈছে, 8A, লেটছ লিচেন টু এ ষ্টৰি। এয়া লেটছ লিচেন টু এ ষ্টৰি, লিচেন মানে শুনা, টু এ ষ্টৰি এটা কাহিনী, কাহিনীটো শুনা মানে। ইয়াত এইটো কাহিনীটো দিয়া হৈ আছে, মাংকি এণ্ড দ্য 2 কেটছ। 2 দুটা মানে, দুটা হোৱাৰ কাৰণে কেটছ বুলি হ'ল। কেট মানে মেকুৰী, 2টা আছে কাৰণে কেটছ দেই।
এতিয়া চোৱা এইটো সাধুটো এয়া এটুকুৰা কৈছিলে এটুকুৰাত বেছিকৈ কৰিলে নহয় বেছিকৈ কোৱাটোকো আকৌ খাই দিব আকৌ এটুকুৰা বেছি হৈ যাব বেছি টুকুৰা আকৌ খাব এনেকুৱা মানে এতিয়া আমি সাধুটো পঢ়িম দেই তোমালোকে ভাল ধৰণে মনোযোগ দি পেলাই শুনা কি কৈছে চোৱা বুনু এণ্ড ৰুনু ৱেৰ টু কেটছ এতিয়া বুনু আৰু ৰুনু দুটা মেকুৰী আছিল অৰ্থাৎ মেকুৰী দুটাৰ নাম কি আছিলে এটা নাম হ'ল বুনু এটা নাম হ'ল ৰুনু আৰু তোমালোকে মনত ৰাখা যদি সোধে যে মেকুৰী দুটাৰ নাম কি আছিল তেতিয়া আমি ক'ম বুনু আৰু মুনু ওৱান ডে দে ফাউণ্ড এ পিচ অফ কেক এইটো কেক যে উঠনিতে লিখি দিছিলোঁ মই বানানটো এইটো কেক পিচ মানে টুকুৰা ওৱান ডে এদিনাখন দে ফাউণ্ড সিহঁতে পাইছিল এ পিচ অফ কেক এটুকুৰা কেক পাইছিলে দে ট'ৰ ইট ইনটু টু পিচেছ ট'ৰ মানে হ'ল ভাগ কৰা ইট এইটো ইনটু টু পিচেছ টু মানে দুই পিচ মানে টুকুৰা সিহঁতে কি কৰিছিল যিহেতু দুটা মেকুৰী আছিল নহয় দুটাই মানে যিটো টুকুৰা পাইছিলে সেই টুকুৰা দুটুকুৰা কৰি দিছিলে বাট ওৱান পিচ ৱাজ বিগাৰ দেন দ্য আদাৰ কিন্তু কি হ'ল এটুকুৰা আন টুকুৰাতকৈ ডাঙৰ হৈছিলে ইয়াত যে দেখিছানে এটুকুৰা ডাঙৰ ইয়াক কৈছে বাট ওৱান পিচ ৱাজ বিগাৰ দেন দ্য আদাৰ কি এক টুকুৰা অন্য টুকুৰাতকৈ ডাঙৰ হৈছিল চ' দে ৱেন টু গুলু গতিকে সিহঁতে গলু ওচৰলৈ গৈছিল তাৰমানে বান্দৰটোৰ নাম কি আছিলে গলু ইয়াত দিছে দ্য মাংকি ফৰ হেল্প গতিকে সিহঁতে গলু নামৰ বান্দৰটোৰ ওচৰলৈ হেল্প মানে সহায় বিচাৰি গৈছিলে হি ৱাজ চিটিং অন দ্য ব্ৰাঞ্চ অফ এ ট্ৰী হি ৱাজ চিটিং সি বহি আছিলে অন দ্য ব্ৰাঞ্চ মানে গছৰ ডালটোক কয় ব্ৰাঞ্চ অফ এ ট্ৰী এজোপা গছৰ এটা ডালত সি বহি আছিল কোন বহি আছিল গলু ছেড গলুৱে কৈছিল ডোণ্ট ৱৰি তোমালোকে দুখ কৰিব নালাগে আই উইল মেক বথ দ্য পিচেছ ইকুৱেল সি ক'লে যে তোমালোকে দুখ কৰিব নালাগে মই তোমালোকক দুই টুকুৰা সমান কৰি দিম গলু টুক এ বিট ফ্ৰম দ্য বিগাৰ পিচ বাট দিছ মেড দ্য আদাৰ পিচ বিগাৰ গলুৱে কি কৈছিল ডাঙৰ টুকুৰাৰ পৰা এটা ডাঙৰ টুকুৰা লৈছিল আৰু কি হৈছিল সিটুকুৰা যি টুকুৰা কৰা নাছিলে সেই টুকুৰা আকৌ ডাঙৰ হৈ গৈছিল গলু ৱেণ্ট অন ইটিং টু মেক বথ দ্য পিচেছ ইকুৱেল গলুৱে কি কৰিছিলে দুই টুকুৰা সমান কৰিবৰ কাৰণে ডাঙৰ টুকুৰাৰ পৰা অলপ অলপ খাই দিছিলে হি ফিনিছ ইটিং দ্য হোল কেক গোটেই কেক টুকুৰা সি ফিনিছ কৰি দিছিল মানে খাই শেষ কৰি দিছিল বুনু এণ্ড ৰুনু চুন ৰিয়েলাইজ ডেট দে শুড হেভ শ্বেয়াৰ্ড দ্য কেক এমং দেমছেলভছ এণ্ড নট আস্ক ফৰ গলুজ হেল্প সিহঁতে কি বুজিলে শেষত কি বুজিলে যে ৰিয়েলাইজ অনুতপ্ত হ'ল ডেট যে দে শুড হেভ সিহঁতে কি কৰিছিল শ্বেয়াৰ দ্য কেক এমং দেমছেলভছ সিহঁতে নিজৰ মাজতে শ্বেয়াৰ ভগাই ল'ব লাগিছিল কেক টুকুৰা এণ্ড নট আস্ক ফৰ গলুজ হেল্প আৰু গলুৰ সহায় বিচাৰিব নালাগিছিল এইটো সাধুটো অৰ্থাৎ আমি নিজৰ কাম নিজে কৰিব লাগে বেলেগৰ সহায় ল'ব নালাগে এইটো হ'ল সাধুটো এতিয়া প্ৰশ্ন আছে পিছৰ পেজত আমি চাওঁ এতিয়া চোৱা পিছৰ পেজত প্ৰশ্ন আছে চোৱা লিচেন এণ্ড আনচাৰ হু ৱেৰ বুনু এণ্ড ৰুনু বুনু আৰু ৰুনু কোন আছিলে আমি লিখিম বুনু এণ্ড ৰুনু ৱেৰ টু কেটছ এনেকৈ লিখিম বুনু এণ্ড ৰুনু ৱেৰ টু কেটছ আমি লিখিম ইয়াতে লিখি দিছোঁ কাঠ পেঞ্চিলেদি লিখি দিছোঁ কিতাপখনতে তোমালোকে চাবা BUNU বুনু এণ্ড AND এণ্ড ৰুনু RUNU ৰুনু ৱেৰ
WERE were two TWO2 cats 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 এইটো who found a piece of cake কোনে কেকৰ টুকুৰাটো পাইছিল বুনু এণ্ড ৰুনু হয় না BUNU বুনু এণ্ড ৰুনু RUNU ৰুনু found a piece of cake লিখি দিম FOUND found a piece 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 of cake 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 এইটো piece of cake found a piece of cake who সলনি আমি বুনু এণ্ড গুলু ৰুনু লিখি দিলে হৈ গ'ল তাৰপিছত who was গুলু গলু was a monkey ন গলু was a monkey 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 who ate the piece of cake কোনে কেক টুকুৰা খাই পেলাইছিল লিখিম who ঠাইত আমি লিখি দিম the monkey THA the monkey 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 তাৰপিছত এইখিনি লিখি দিলে হ'ল ate the piece of cake ate the piece 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 of cake 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 full stop তাৰপিছত কি কৈছে চোৱা who do like গলু বুনু or ৰুনু who do you like তুমি কাক মানে ভাল পোৱা লাইক কৰিছা গলু বুনু or ৰুনু নে আমি কাক লাইক কৰিছোঁ লাইক কৰিম মানে বুনুক নে ৰুনুক নে গলুক আমি লিখি দিওঁ বুনু এণ্ড ৰুনু কাক ভাল পোৱা তে I like বুনু and ৰুনু why did গলু eat up the cake why did গলু eat up the cake গলুৱে কেনেকৈ কেক টুকুৰা খাই পেলাইছিল এতিয়া এইটো অকণমান দীঘল হ'ব প্ৰশ্নৰ উত্তৰটো কি কৈছিল গলুৱে কি কৈছিল গলুৱে ডাঙৰ টুকুৰাৰ পৰা কি কৈছিল কেক টুকুৰা খাই দিছিল আৰু সেই টুকুৰা ডাঙৰ হৈ গৈছিল তেনেকৈ হয় না আমি এইটো এনেকৈ লিখিব পাৰোঁ গলু ate the cake by sitting হয় না sitting না CEATING and sitting but Gulu ate the cake Gulu ate the cake when he divided it not equally EQUALY equally when he divided it not equally into two pieces pieces বুলি লিখিছোঁ এইটো এনেকৈ লিখিলেও হ'ব আৰু এইটো অকণমান ডাঙৰ হ'ব উত্তৰটো তোমালোকে ইয়াৰ পৰা মোৰ পৰা চাই পেলাই লিখি ল'বা তাৰপিছত কি দিছে চোৱা চিটো দিছে নাও চে য়েছ অৰ ন' য়েছ আৰু ন' ক'ব দিছে বাক্যকেইটা শুদ্ধ নে ভুল হয় নে নহয় ক'ব দিছে
দেয়াৰ ৱেৰ টু কেটছ ইন দ্য ষ্টৰী এইটো য়েছ হয়নে কি কৈছে দেয়াৰ ৱেৰ টু কেটছ ইয়াত দুটা মেকুৰী আছিল ইন দ্য ষ্টৰী সাধুটোত দুটা মেকুৰী আছিল হয়নে হয় য়েছ দ্য মাংকি ডিভাইডেড দ্য কেক ইনটু 3 পিচেছ 3 টুকুৰা কৰিছিল বুলি কৈছে দ্য মাংকি ডিভাইডেড মংকিটোৱে বা বান্দৰটোৱে ভাগ কৰিছিল কি কেক টুকুৰা ইনটু 3 পিচেছ 3 টুকুৰা কোৱা নাছিল গতিকে দুটুকুৰাহে কৈছিলে তাৰপিছত কৈছে দ্য টু কেটছ এণ্ড দ্য মাংকি ৱেৰ প্লেয়িং টুগেডাৰ সিহঁতে একেলগে খেলিছিল বুলি কৈছে কি মেকুৰী দুটাই আৰু বান্দৰটোৱে এইটো খেলা কথা ইয়াত আহাই নাই ন তাৰপিছত দ্য টু কেটছ কুড নট ইট দ্য পিচ অফ কেক দুইটা মেকুৰীয়ে কেকৰ টুকুৰা খাব পোৱা নাছিল এইটো য়েছ বান্দৰে খাই পেলাইছিল ন এইটো য়েছ তাৰপিছত দিছে 5 নম্বৰটো দ্য মাংকি এট দ্য হোল পিচ অফ কেক বান্দৰটোৱে গোটেই কেক টুকুৰা খাই পেলাইছিল হয় নহয় এতিয়া এইটো য়েছ অৰ্থাৎ প্ৰথমটো য়েছ তাৰ মাজৰ দুটা তাৰ পিছৰকেইটা য়েছ তোমালোকে যদি বুজি নোপোৱা ভিডিঅ'টো আকৌ ৰিপিট কৰি চাবা তেতিয়া তোমালোকে বুজি পাবা তাৰপিছত আমি যাম পিছৰ এক্টিভিটিটোত যাওঁচোন কি দিছে 9 এক্টিভিটি লেটছ লাৰ্ণ ছাম নিউ ৱৰ্ডছ নতুন শব্দ আমি শিকিম কি শিকিম এ ট্ৰী এইজোপা ট্ৰী মানে গছ এ ট্ৰী এজোপা গছ এ ব্ৰাঞ্চ এটা ডাল গছৰ ডালটোক ব্ৰাঞ্চ বুলি কয় এ কেক এইটো কেক এ মাংকি এটা বান্দৰ এ কেট এটা মেকুৰী এইটো নতুন শব্দ তোমালোকে এইটো জানিবা এ বুলি ক'লে এটা মানে সন্মুখত এ লিখি দিছে ট্ৰী মানে গছ গতিকে এজোপা গছ বুলি ক'লে এ ট্ৰী দেই ব্ৰাঞ্চ মানে হ'ল গছৰ ডাল এ ব্ৰাঞ্চ বুলি কোৱাৰ লগে লগে এটা ডাল এ কেক কেক মানে হ'ল কি কেক এ মানে হ'ল এটা কেক এ মাংকি মানে বান্দৰ এ মানে এটা বান্দৰ এ কেট এটা মেকুৰী ঠিক তেনেকৈ আমি যে টু কেটছ পাইছিলোঁ হয়নে এ বুলি কোৱাৰ লগে এটা টু বুলি ক'লে দুটা মেকুৰী এইকেইটা তোমালোকক শিকিব কৈছে গতিকে তাৰপিছত আমি কি আছে চাওঁ তাৰপিছত আমাৰ 10 নম্বৰ কি দিছে চোৱা ট্ৰেক এণ্ড ড্ৰ এয়া ট্ৰেক এণ্ড ড্ৰ আমাৰ যে এই যে ফুটকেইটাহঁত আছে দেখিছানে এনেকৈ ফুট মানে কি অকণমান আঁচকেইডাল দিছে যে আঁচকেইডাল আমি কি কৰিব লাগে ড্ৰ কৰিব লাগে আঁকিব লাগে তোমালোকে আঁকিবা এনেকৈ প্ৰথম আমি কি কৰিম ওপৰৰ পৰা তললৈ এনেকৈ আঁকি যাম এয়া এনেকৈ মই দুটালৈ আঁকি দেখাইছোঁ তোমালোকে এনেকৈ আঁকিবা এনেকৈ তোমালোকে আঁকি থাকিবা এনেকৈ তাৰমানে তোমালোকৰ হাতৰ আখৰ পাকটো তোমালোকৰ কেনেকৈ আনিব লাগিব সেইটো কাৰণে এইখিনি দিছে তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা তাৰপিছত এডাল চোৱা এডাল বেকা কৰি দিছে ন এনেকৈ বেকা কৰি এনেকৈ আনিবা ওপৰৰ পৰা তললৈ এনেকৈ আনিবা হ'ব তাৰপিছত দিছে এনেকৈ পেলাই গতিকে এইটো এনেকৈ তলৰ পৰা ওপৰলৈ নিবা তাৰমানে আমি ইংৰাজী আখৰ লিখোঁতে আমাৰ আখৰ কিছুমান এনেকৈ বেকাকৈ আহে নাহে গতিকে সেইটো কাৰণে আমি এইবিলাক বা এনেকৈ ওপৰৰ পৰা তললৈ এনেকৈ আমি এনেকৈ আঁকিবৰ কাৰণে যত্ন কৰিব লাগিব তেতিয়াহে আমাৰ হাতটো আহিব হয়নে নহয় গতিকে ইয়াত কেনেকৈ দিছে চোৱা এইটো হ'ল চি ইংৰাজী লেটাৰৰ চিটো যে এনেকৈ পেলাই আমি এনেকৈ দিম এনেকৈ পেলাই এয়া এনেকৈ তোমালোকক দিয়াখিনি তোমালোকে আঁকি শিকিবা আঁকি শিকিলে তোমালোকে কি কৰিবা সোনকালে আখৰখিনি চাইজটো আহিব গতিকে এইখিনি প্ৰেক্টিছ কৰিবা তাৰপিছত এইটো চোৱা চিটো উল্টা কৰি দিছে এবাৰ এনেকৈ পেলাই তাৰমানে এনেকুৱা পাকৰ আখৰ আছে নহয় তোমালোকক পিছত মই শিকাই দিম বাৰু দেখাম এতিয়া সদ্যহতে আমাৰ কি ইয়াত দিয়াখিনি তোমালোকে এনেকৈ মিলাই আঁকিবা তাৰপিছত এইটো ইউ চেপত দিছে এয়া এনেকৈ পেলাই আহি এনেকৈ
এনেকৈ আনিবা, ওপৰৰ পৰা এনেকৈ আনি পেলাই আকৌ এনেকৈ চাইডত লৈ যাবা, এইটো হয়নে, এনেকৈ পেলাই তোমালোকে আঁকিবা। তাৰপিছত দিছে চোৱা, ইউটো উল্টাই দিছে, এনেকৈ পেলাই আনি পেলাই এনেকৈ দিবা, আকৌ এনেকৈ নি পেলাই এনেকৈ দিবা, আকৌ এনেকৈ নি পেলাই এনেকৈ দিবা, এনেকৈ তোমালোকে আঁকিবা। তাৰপিছত দিছে চোৱা, ভি ইংৰাজী লেটাৰ যে তোমালোকে ভি পাইছিলা, এনেকৈ আনিলে এনেকৈ বহলাই পেলাই লৈ গ'ল, আকৌ এনেকৈ আনিলে এনেকৈ পেলাই বহলাই পেলাই লৈ গ'ল। এইটো আমাৰ ভি আৰু ডব্লিউ আকাৰত তোমালোকৰ সহায় হ'ব, হয় নহয়? এনেকৈ পেলাই আনিবা, এনেকৈ আনি এনেকৈ নিবা, হয়নে? তেনেকৈ আমি নি থাকিম, এনেকৈ আনিম, আকৌ এনেকৈ ওপৰলৈ লৈ যাম, এইটো। গতিকে এনেকৈ তোমালোকে এইখিনিহঁত আঁকিবলৈ যত্ন কৰিবা। তাৰপিছত আমাৰ কি আছে চোৱা, আৰু এটা ধুনীয়া সাধু আছে ইয়াতে, আৰু এটা ধুনীয়া সাধু আছে, ৰীমা এণ্ড হাৰ পেট। পেট মানে পোহনীয়া জন্তু, হা। গতিকে এই সাধুটো আমি আকৌ চাম, শিকিম। গতিকে পিছৰ ভিডিঅ'ত আমি শিকিম। এতিয়া আমি আজি তোমালোকৰ লগত এইখিনি আলোচনা কৰিলোঁ। গতিকে পিছৰ ভিডিঅ'টোত আমি তোমালোকৰ লগত এইখিনি শিকিম। গতিকে তোমালোকে মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে, নহয় জানো? আৰু তোমালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা, যাতে সকলোৱে চাব পাৰে, আৰু ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম। পৰৱৰ্তী সময়ত পিছৰখিনি আলোচনা কৰিম। ভিডিঅ'টো কেনেকুৱা পালা চাই পেলাই জনাবা কমেণ্ট কৰি। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা। গতিকে আজিলৈ আহোঁ, বাই বাই।